নাম ফুলেশ্বৰী কিন্তু তেওঁ ফুল বুলি নাভাবিব ফুল নহয় ঢকুৱাখনাৰ ফুলেশ্বৰী দত্ত আগ্নেয়গিৰি প্ৰকৃতিৰ স্বাৰ্থত সমাজৰ বিৰুদ্ধে যুঁজ দিয়া এগৰাকী সাহসী মহিলা তেওঁ মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ কহাঘাটত আৰু এই কহাঘাটতে এগৰাকী মহিলা আছে এগৰাকী মহিলা নাম ফুলেশ্বৰী দত্ত যি তেওঁ প্ৰকৃতিক ৰক্ষা কৰিবৰ বাবে সমাজৰ বিভিন্ন নিন্দা সমাজৰ বিভিন্ন কৰ্তনাকো আওকাণ কৰি আহিলে সমাজৰ হাজাৰ নিন্দা ঘৃণাৰ পাছতো প্ৰকৃতিৰ জামাদাৰ বুলি খ্যাত বিলুপ্তপ্ৰায় সগুণক ৰক্ষা কৰি গ'ল লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ এইগৰাকী মহিলাই 1989 চনত লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ফুলেশ্বৰী দত্তৰ বাৰীত সগুণে প্ৰথমে এটা বাহ সাজিছিল অসমীয়া সমাজত প্ৰচলিত জনবিশ্বাস অনুসৰি সগুণে ঘৰৰ চৌহদত বাহ সজাটো অমংগলীয়া কথা সেই বহুলোকে গছজোপা কাটি দিয়ে নহলে চৌহদটো এৰি দিয়ে তেওঁকো গাঁৱৰ মানুহে সগুণে বাহ সজা গছডাল কাটি পেলাবলৈ কৈছিল কিন্তু তেওঁ তেনে একো নকৰিলে মানুহৰ উপদেশ ককৰ্থনা সকলো আওকাণ কৰি গছজোপা বচাই ৰাখিলে সামাজিক আচৰণৰ বিৰুদ্ধে যোৱা বাবে মানুহে তেওঁক নিন্দা কৰা হ'ল ঘিণ কৰা হ'ল কিন্তু সগুণ কেইটা ৰক্ষা কৰাৰ স্বাৰ্থত এনেবোৰ কথায়ো তেওঁক তলাব নোৱাৰিলে 1999 চনৰ পৰা এই সগুণখিনি এটাই আছিলে মাত্ৰ সেই এটাৰ পৰা এতিয়া বিভিন্ন ধৰণৰ সগুণ আহি ডাঙৰ ডাঙৰ গছ থকাৰ কাৰণে পুৰণা গছ থকাৰ কাৰণে বহুত সগুণে বাঁহ ল'লে কিন্তু ৰাইজে মোক বহুত প্ৰকটনা কৈছিলে যে এইখিনি মই দিনে সেইখিনি নলৈ তেওঁলোকৰ পৰা মই আঁতৰি ৰাখিছিলোঁ কাৰণ তেওঁলোকে যি কয় কৈ থাকিবলৈ দিছিলোঁ তেওঁলোকক মই আশ্ৰয় দি ৰখাৰ কাৰণে তেওঁলোকে এতিয়া এটা বাঁহৰ পৰা এতিয়া 4টা 5টা বাঁহ হ'ল এতিয়া সগুণৰ সংখ্যাও বহুত বাঢ়িল গতিকে মই গছখিনি কোনোবা মানুহ আহিলেও মই কাকো কাটিবলৈ নিদিয়াকৈ সুৰক্ষা কৰি ৰাখিছোঁ সগুণখিনি পাছলৈ বুজি পালে স্থানীয় ৰাইজে ফুলেশ্বৰী দত্তই ক'লে মই চৰাই চিৰিকটি বহুত ভাল পাওঁ সেইবাবেই মই সিহঁতক ৰক্ষা কৰোঁ তেওঁলোকে পাছত নিজে বুজি পালে আৰু একো ক'বলৈ এৰিলে আমুক কৈ আমনিও লাগিলে বাৰু কিমাননো ক'ব গতিকে মই যে প্ৰকৃতি ভাল পাওঁ মই চৰাই চিৰিকটি ভাল পাওঁ বা মই সেইটো কাৰণে তেওঁলোকক বহুত সেইকাৰণে মই ৰাখিলোঁ মানুহৰ পৰা গহনা খায়ো পেলনীয়া খায়ো মই চৰাইখিনিৰ কাৰণে সুবিধা দি আছোঁ এতিয়া সহজ সৰল ফুলেশ্বৰী দত্ত তেওঁ ক'লে প্ৰকৃতিক সুৰক্ষা কৰিবই লাগিব তেওঁলোকক সুৰক্ষা কৰা মানে আমি আমাক নিজক সুৰক্ষা দিয়া নিজৰ ল'ৰাহালক যেনেদৰে মই ৰাখিছোঁ পোহপাল দি গতিকে প্ৰকৃতিকো মই তেনেকৈ ৰক্ষা কৰি ৰাখিব লাগিব জীয়াই ৰাখিব লাগিব তেওঁলোক থাকিলে আমিও জীয়াই থাকিম গতিকে তেওঁলোকৰ সুৰক্ষাটোৱে আমাৰো সুৰক্ষা বুলি ভাবোঁ বৰ্তমান সময়ত তেওঁৰ বাৰীখনত কেইবাটাও সগুণৰ বাহ আছে বাহত আছে 9-10টাকৈ সগুণৰ পোৱালি কোনো দিনত তেওঁৰ বাৰীখনত উৰি আহি পৰেহি 50তকৈও অধিক সগুণ 3টা বা 4টামান বাহ হ'লগৈ এতিয়া প্ৰায় কেতিয়াবা 50-60-70টা সগুণ ইয়াত পৰেহি যিটো সময়ত চৰকাৰে সগুণৰ বংশবৃদ্ধিৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে তেনে সময়তেই ফুলেশ্বৰী দত্তৰ এই একান্ত প্ৰচেষ্টা নিশ্চয়কৈ প্ৰশংসনীয় আৰু শলাগ ল'বলগীয়া ঢকুৱাখনাৰ পৰা প্ৰাঞ্জল দত্তৰ ৰিপৰ্ট NB নিউজ